আপুনি জানেনে কঁঠাল খালে শৰীৰৰ কোনবোৰ ৰোগ নিৰাময় হয়? কোন গছৰ শিপাত মানুহৰ যৌৱন লুকাই আছে? ৰাতি খাদ্য নোখোৱাকৈ হ'লে শৰীৰত কি ৰোগ হ'ব পাৰে? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰাতি ভাত খোৱাৰ পিছত চাহ খালে শৰীৰৰ কি হয়? অপশ্যনসমূহ হৈছে এ পাচন তন্ত্ৰৰ সমস্যা, বি চৰ্বি কমি যোৱা, চি ভালদৰে শুব পাৰে, ডি সোনকালে হজম হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাচন তন্ত্ৰৰ সমস্যা। পৰৱৰ্তী প্ৰশ্নটো হৈছে, খালী পেটত বেছিকৈ আম খোৱাৰ ফলত শৰীৰত কি ৰোগ হয়? অপশ্যনসমূহ হৈছে এ জ্বৰ, বি বাত বিষ, চি এচিডিটি, ডি হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এচিডিটি। খালী পেটত বেছিকৈ আম খোৱাৰ ফলত শৰীৰত এচিডিটি ৰোগ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, নেমুৰ লগত কি খালে টনচিলৰ বিষ সোনকালে উপশম হয়? অপশ্যনসমূহ হৈছে এ মৌ, বি আদা, চি জালুক, ডি লৱণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৌ। নেমুৰ লগত মৌ খালে টনচিলৰ বিষ সোনকালে উপশম হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, পৃথিৱীৰ একমাত্ৰ দেশ কোনখন য'ত মহ নাই? অপশ্যনসমূহ হৈছে এ গ্ৰীণলেণ্ড, বি জাপান, চি ইংলেণ্ড, ডি আইচলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আইচলেণ্ড। পৃথিৱীৰ একমাত্ৰ দেশ আইচলেণ্ডত মহ নাই। পৰৱৰ্তী প্ৰশ্নটো হৈছে, পৃথিৱীৰ ভিতৰত কোনটো নদীত মাছ নাই? অপশ্যনসমূহ হৈছে কৰূপছা নদী, বি জৰ্দান নদী, চি তিষ্টা নদী, ডি যমুনা নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৰ্দান নদী। পৰৱৰ্তী প্ৰশ্নটো হৈছে, বাত বিষ কমোৱাৰ বাবে কোনটো ফল বেছি উপকাৰী? অপশ্যনসমূহ হৈছে এ চেৰী, বি আম, চি কল, ডি জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চেৰী। বাত বিষ কমোৱাৰ বাবে চেৰী ফল বেছি উপকাৰী। পৰৱৰ্তী প্ৰশ্নটো হৈছে, অত্যাধিক গেষ্ট্ৰিক ঔষধৰ দ্বাৰা শৰীৰৰ কোনটো অংগ প্ৰভাৱিত হয়? অপশ্যনসমূহ হৈছে চকুৰ, বি হৃদয়ৰ, চি বৃক্কৰ, ডি দাঁতৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৃক্কৰ। অত্যাধিক গেষ্ট্ৰিক ঔষধৰ দ্বাৰা শৰীৰৰ বৃক্ক প্ৰভাৱিত হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, তেজৰ চেনি নিয়ন্ত্ৰণত কোনটো পদাৰ্থই প্ৰাকৃতিক ইনচুলিনৰ দৰে কাম কৰে? অপশ্যনসমূহ হৈছে এ মেথিৰ গুটি, বি কেৰেলা, চি মিঠা আলু, ডি আম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেথিৰ গুটি। পৰৱৰ্তী প্ৰশ্নটো হৈছে, দাঁত সুস্থ ৰাখিবলৈ কিহেৰে দাঁত ব্ৰাছ কৰিব লাগে? অপশ্যনসমূহ হৈছে এ টুথপেষ্ট, বি কয়লা, চি নিমৰ ঠাৰি, ডি চেনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিমৰ ঠাৰি। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো পাতৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণ হয়? অপশ্যনসমূহ হৈছে এ পুদিনা পাত, বি নিম পাত, চি তুলসী পাত, ডি ধনিয়া পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিম পাত। নিম পাতৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ৰাতি খাদ্য নোখোৱাকৈ শুলে শৰীৰত কি ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে এ আলচাৰ, বি ৰক্তহীনতা, চি ডায়েবেটিছ,
ডি উচ্চ ৰক্তচাপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডায়েবেটিছ। ৰাতি খাদ্য নোখোৱাকৈ হ'লে শৰীৰত ডায়েবেটিছ ৰোগ হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফল খালী পেটত খালে স্মৃতিশক্তি বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে এ বাদাম, বি আঙুৰ, চি খেজুৰ, ডি কিচমিচ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাদাম। খালী পেটত বাদাম খালে স্মৃতিশক্তি বৃদ্ধি পায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন গছৰ শিপাত মানুহৰ যৌৱন লুকাই আছে? অপশ্যনসমূহ হৈছে এ দুপৰটেঙা, বি হালধি গছ, চি চিৰতা, ডি অশ্বগন্ধা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অশ্বগন্ধা। অশ্বগন্ধা গছৰ শিপাত মানুহৰ যৌৱন লুকাই আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে আমাৰ শৰীৰত ভিটামিন চিৰ অভাৱ হ'লে কি সমস্যা হ'ব পাৰে? অপশ্যনসমূহ হৈছে এ নাকৰ সমস্যা, বি চকুৰ সমস্যা, চি কাণৰ সমস্যা, ডি দন্ত সমস্যা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দন্ত সমস্যা। আমাৰ শৰীৰত ভিটামিন চিৰ অভাৱ হ'লে দন্তৰ সমস্যা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিখ্যাত টাইটানিক জাহাজ কিমান চনত ডুব গৈছিল? অপশ্যনসমূহ হৈছে এ 1910 চনত, বি 1911 চনত, চি 1912 চনত, ডি 1913 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1912 চনত। বিখ্যাত টাইটানিক জাহাজ 1912 চনত ডুব গৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কঁঠাল খালে শৰীৰৰ কোনবোৰ ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে এ কোষ্ঠকাঠিন্য, বি কেঞ্চাৰ, চি ডায়েবেটিছ, ডি গেষ্ট্ৰিক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোষ্ঠকাঠিন্য। কঁঠাল খালে শৰীৰৰ কোষ্ঠকাঠিন্য ৰোগ নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্যই শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে এ কৰ্দৈ টেঙা, বি নাৰিকল পানী, চি জলফাই, ডি আমলখি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাৰিকল পানী। নাৰিকল পানীয়ে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো গেছৰ ফলত ফুলৰ ৰং ম্লান হৈ পৰে? অপশ্যনসমূহ হৈছে এ হিলিয়াম, বি অক্সিজেন, চি নাইট্ৰজেন, ডি ক্লৰিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ক্লৰিন। ক্লৰিন গেছৰ ফলত ফুলৰ ৰং ম্লান হৈ পৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় গছৰ নাম কি? অপশ্যনসমূহ হৈছে এ বাঁহ গছ, বি আম গছ, চি বট গছ, ডি চেগুন গছ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত কাজু বাদামৰ দাম আটাইতকৈ কম? অপশ্যনসমূহ হৈছে এ ঝাৰখণ্ড, বি মহাৰাষ্ট্ৰ, চি কৰ্ণাটক, ডি হায়দৰাবাদ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঝাৰখণ্ড। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।